কৃষ্ণ। ভাৱনা চিন্তা সত্য শুদ্ধ হলে যেতিয়া এজন ব্যক্তিয়ে এই যুগ সাপেক্ষে অৰ্থাৎ কলিযুগ সাপেক্ষে নৰতম মহান লাভ সাপেক্ষে ভাৰতবৰ্ষত মানৱীকৰণ লাভ কৰা সাপেক্ষে যেতিয়া বিচাৰ বিবেচনা সাৰগত কৰি নিজকে ঈশ্বৰৰ চৰণত সৰ্বান্তকৰণে সঁপি দি আত্মসমৰ্পণ কৰি নিজকে পৰমাত্মাৰ অংশ আত্মা বুলি ভাবিব, বিকাৰগ্ৰস্ত দেহৰ ঊৰ্ধত আত্মা বুলি ভাবিব আৰু নিষ্কামভাৱে প্ৰমাদী অপ্ৰমাদী হ'ব, সেয়াই ভাগৱত। ভা মানে ভাৱনা চিন্তা, গ মানে গতিলাভ, ৱ মানে ভকত বৈষ্ণৱৰ সংগ আৰু ত মানে হ'ল তত্ত্ব দৰ্শন বা জীৱনৰ দৰ্শন। উভতাকে যদি আমি আহোঁ, তত্ত্ব বা জীৱনৰ দৰ্শনটো আমি তেতিয়া লাভ কৰিব পাৰিম যেতিয়া দ্বন্দ্বৰ অতীত হম, দ্বন্দ্বাতীত। খাম নেখাম, কৰিম নকৰিম, যাম নেযাম, আহিম নাহিম, নিন্দা স্থিতিৰ উচ্চত নিচত, উত্তম অধম, এইবোৰ কথাৰ দ্বন্দ্ব মানুহৰ মনত প্ৰতি মুহূৰ্ততে আহে। কোনটো বাটেৰে যাম, কোনটো বাটেৰে নাযাম, পথ কি, বিপন্থ কি, খাম কি নাখাম কি, এতিয়া কোনটো কৰণীয়, কোনটো অকৰণীয়, কোনটো শ্ৰেষ্ঠ, কোনটো প্ৰেয়। ইয়াৰ উত্তৰ কথোপনিষদে দিছে। কথোপনিষদে কৈছে, হে নৰমনুষ্যসকল, জীৱনত দুটা বস্তু আছে, শ্ৰেয় আৰু প্ৰেয়। শ্ৰেয় মানে শ্ৰেষ্ঠ, প্ৰেয় মানে মৰমৰ। হয়তো অখাদ্যটো কাৰোবাৰ মৰমৰ খাদ্য হ'ব পাৰে, হয়তো বেয়া কথাও কাৰোবাৰ মুখৰ বচন হ'ব পাৰে, কিন্তু যেতিয়া যিটো শৰীৰৰ কাৰণে উপকাৰী, দেহৰ কাৰণে উপকাৰী, মানৱ জীৱনৰ কাৰণে উপকাৰী, যিটো সত্য, যি আমাক আগুৱাই নিব, যি আমাক পৰমাত্মাৰ কাষলৈ চপাই নিব, সেই দ্ৰব্য, সেই কথাক, যেতিয়া এজন ব্যক্তিৰ কথা, আচৰণ, বাক্য, ব্যৱহাৰ, ভাৱ ভাৱনা সমস্তখিনি নিষ্কামী হ'ব, দ্বন্দ্বাতীত হ'ব, পৰমাত্মাৰ কাষলৈ আগবাঢ়ি যাব, চেতনাৰ স্তৰ সঞ্জীৱিত হ'ব, সমৰ্পণ ভক্তিৰ ভাৱ আহিব, তেতিয়া সেই ব্যক্তিৰ মনলৈ দুষ্কাৰ্য, দুৰ্ভাৱনা, কামনা বাসনা নিচেইকে নাহিব আৰু তাকেই জনচেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈ গতি কৰা বুলি কয়। জীৱৰ উত্তৰণ ঘটে, প্ৰবাহমান আত্মাই আৰু উদ্গতি লাভ কৰি পৰমাত্মাৰ কাষ চাপি যায়, ভাৱনা চিন্তা সত্য শুদ্ধ হয় আৰু সত্যত আশ্ৰয় ল'ব পৰা হয়। সন্তৰ সংগ প্ৰতি মুহূৰ্ততে সন্তৰ সংগৰ বাবে মন ব্যাকুল হয় আৰু দৈহিকভাৱে ভালেখিনি আগবাঢ়ি যায় আৰু এনে সন্তৰ সংগত ঘহনি খাই শিল হৈ যোৱাৰ দৰে নিষ্কাম ভাৱনাৰে যেতিয়া পৰম সত্যত উপনীত হয়, ব্ৰহ্ম সত্য জগত মিথ্যা, স্বহং অহং ব্ৰহ্মাস্মি, মই পৰম ব্ৰহ্মৰ অংশ, তেতিয়া নাম আৰু নামী অভেদ হৈ যায়। সেই স্তৰলৈ আমি নিজকে লৈ যাব পৰা কথাটোৱেই ভকতি প্ৰসাদ অনুষ্ঠানৰ উদ্দেশ্য। আমি জীৱৰ কল্যাণৰ নিমিত্তে পৃথিৱীত আহিছো, নিজৰ স্বাৰ্থৰ বাবে নহয়, ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি বিশাল এই স্বাৰ্থত ভগৱন্তৰ এক অংশ হিচাপে উপজি কৰণীয় কৰ্ম কৰি প্ৰমাদ এৰি অপ্ৰমাদী হৈ পুনৰ ভগৱন্ততে লীন যোৱাৰ ভাৱনা আমাৰ মনলৈকে আহিব লাগে আৰু জীৱনৰ দৰ্শন আমি লাভ কৰি নিজে উদ্ধাৰ পাই আনকো উদ্ধাৰ কৰিবলৈ সক্ষম হওক। এই ভাগৱত। ভাৱনা চিন্তা, গতিলাভ, ভকত বৈষ্ণৱ সংগ, তত্ত্ব দৰ্শন ভাগৱত। আৰু সেই মহাপুৰুষ কৃপালু শংকৰদেৱ গুৰুজনাই আজিৰ পৰা 577 বছৰ হ'ল এই পৃথিৱীত ভাৰতবৰ্ষৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ তদানীন্তন
কালৰ বৃহত্তৰ কামৰূপৰ বৰদোৱা নামৰ ঠাইৰ আলিপুখুৰী গাঁৱৰ পাতেগিৰে কুসুম্বৰ ভূঞাৰ ঘৰত অৱতাৰ গ্ৰহণ কৰে। আৰু সেই কথা ধুনীয়াকৈ উল্লেখ আছে। বকাৰাদি গ্ৰামে সকাৰাদি নামে কামৰূপত অৱতাৰ হইব। তেতিয়া কামৰূপ বৰ ডাঙৰ আছিল। বকাৰাদি গ্ৰামে বৰদোৱা, সকাৰাদি নামে শংকৰ, এইবিলাক ব্ৰহ্মজমনত উল্লেখ কৰা হৈছে। আৰু সেইজনা চন্দন পুৰুষে আকাৰ ইকাৰ নোহোৱাকৈ গুৰুগৃহত শিক্ষাৰম্ভ কৰা তৃতীয় দিনাখনেই কোমল গীত লিখি এক ইতিহাস ৰচনা কৰিলে। আজিলৈকে পৃথিৱীৰ কোনো ভাষাত আকাৰ ইকাৰ নোহোৱাকৈ ৰচনা কৰা কবিতা কোমল গীতিয়ে কৰতল কমলে প্ৰথম আৰু শেষ। এইজনা মহাপুৰুষে জীৱৰ উদ্ধাৰৰ নিমিত্তে মানুহ যে লোভবিষ্ট হ'ব নালাগে, সত্যক খামোচ মাৰি ধৰিলে। শংকৰদেৱে 19 বছৰ বয়সতে চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাই বৈকুণ্ঠৰ পথ আঁতি সকলোকে চমক খুৱাইছিল। গুৰু মহেন্দ্ৰ কন্দলীয়ে উভতাকে সেৱা ধৰিছিল আৰু ভৱিষ্যতৰ সপোন দিছিল। কৰতল কমল কোমল গীতেৰে কাব্য সৃষ্টি কৰা শংকৰদেৱৰ এভাগী মহাবীৰ ৰচনা হৰিচন্দ্ৰ উপাখ্যান। বিষ্ণু পুৰাণ আৰু হৰিবংশ পুৰাণত হৰিচন্দ্ৰৰ চৰিত্ৰ হিচাপে সুন্দৰকে পাব। ৰঘুবংশত কালিদাসৰ ৰচনাত অযোধ্যাৰ ৰজা হিচাপে শ্ৰেষ্ঠ ৰজা হিচাপে হৰিচন্দ্ৰক স্বীকৃতি দিয়া হৈছে। হৰিচন্দ্ৰৰ অযোধ্যাৰ নিপতি আছিল আৰু সৌৰ্য বীৰ্য তেজস্বিতাৰ প্ৰভাৱত পৃথিৱী বিখ্যাত সম্ৰাটত পৰিণত হৈছে। আৰু ধনে ধানে গজে বাচিয়ে হয়ে হস্তিয়ে লক্ষ্মী সম ভাগ্য সন্তান উত্তম পুত্ৰ তেওঁৰ ৰোহিতাশ্ব, এখন সুন্দৰ সংসাৰ। আৰু তেওঁ এদিন ৰাজকীয় যজ্ঞ পাতিলে। বশিষ্ঠক আনি সেই যজ্ঞৰ মূল পুৰোহিত কৰা হ'ল। শ শ হাজাৰ বিঘাৰ ঋতু জানি ৰাজকীয় যজ্ঞ সম্পাদিত হ'ল। আৰু যজ্ঞৰ শেষত নিমন্ত্ৰিত অতিথি সমস্তক হয় হস্তি ধন ধান সোণ পাৰে মানে দিয়া হ'ল। আনকি নিবনুৱাকে দিয়া হ'ল। শেষত ক'লে বহুতো ৰজাৰ দান গ্ৰহণ কৰা লোকে ক'লে শৰীৰত যদি হাতীৰ সমান বল থাকিলেহেঁতেন পিঠিত বুজাই দি লৈ গ'লহেঁতেন। পাৰে মানে নিচে সকলোৰে ভাৱনা যে 7 পুৰুষে বহি খাব পাৰিব। আৰু এদিন ৰজাৰ মৃগয়া কৰিবলৈ মন গ'ল, তাতেই অথন্তৰ ঘটিলে। যেতিয়ালৈকে ৰজাৰ মনত সাত্বিক ভাৱনা আহি আছিল, হিংসাৰ ভাৱ অহা নাছিল, তেতিয়ালৈকে সকলো ঠিকেই আছিল। যেতিয়াই অযোধ্যাপতি ৰাম বনবাসত যায় মাৰিচৰ মিছা আৰাও শুনি সোণৰ হৰিণ খেদি গৈছিল, তেতিয়াই সীতা হৰণ হৈছিল। যেদিনাখনে পৰীক্ষিতে অহিংসা ধৰ্ম এৰি হিংসাৰ ভাৱনা মনত আনি কলিৰ প্ৰভাৱত মৃগলৈকে গৈছিল, লিখি খাবৰ দ্বাৰা শাপগ্ৰস্ত হৈছিল। হৰিচন্দ্ৰৰ একেই ঘটনা ঘটিল। তিলমান ঈশ্বৰ চিন্তাৰ পৰা বিৰত হোৱা নিমিত্তে মৃগয়া কৰিবলৈ মন গ'ল। আৰু মৃগয়া মৃগেন্দ্ৰক অনুসৰণ কৰি যাওঁতে স্ত্ৰীৰ কণ্ঠস্বৰত আৰাও শুনিলে। আৰু সেয়া আৰাও বেলেগ নাছিল, সমস্ত 64 কলাৰ বিদ্যাবোৰে স্ত্ৰী ৰূপ ধাৰণ কৰি বিশ্বামিত্ৰৰ কঠোৰ তপস্যাত তেওঁলোকে কান্দি আছিল।
প্ৰচণ্ড কোহত জাজ্জল্যমান হৈ হৰিশ্চন্দ্ৰ ৰজাই বিশ্বামিত্ৰক ক্ৰোধ কৰিবলৈ যাওঁতে অকণমান ছিদ্ৰ পাই বিশ্বামিত্ৰ যেতিয়া অকণমান ৰজগুণী হ'ল, লগে লগে বিদ্যাবোৰে মুক্তি পাই নিৰ্বাক হ'ল। শেষত বিশ্বামিত্ৰই ক'লে, যেতিয়া দান দিয়া হয় আৰু দানৰ লগত পুণ্য হয়, গতিকে দক্ষিণাহে দিছা বশিষ্ঠক, মই কিন্তু যজ্ঞৰ ভাগৰ দক্ষিণাও পোৱা নাই, দানো পোৱা নাই, আৰু মোক দক্ষিণা দান নিদিলে তোমাৰ ৰাজস্ব যজ্ঞৰ ফল লাভো নহব আৰু বাকীও নহব। আৰু ৰজাই আহি ৰাজ্যপদ পৰ্যন্ত বিশ্বামিত্ৰক দান দিলে। দক্ষিণা খোজাত যি অৱশিষ্ট ধন আছিল সেইখিনি বিশ্বামিত্ৰক দিয়াত বিশ্বামিত্ৰ সন্তুষ্ট নহল। খনে তুষ্ট। বিশ্বামিত্ৰই ক'লে, এই অল্প সংখ্যক দানেৰে দক্ষিণাৰে মই সন্তুষ্ট নহওঁ। আৰু বিশ্বামিত্ৰক সন্তুষ্ট কৰিবলৈ গৈ বিধৱা ব্ৰাহ্মণক, বৃদ্ধ ব্ৰাহ্মণক আৰু পুত্ৰক বিক্ৰী কৰি দিয়া হ'ল। ৰজাই নিজে চণ্ডাল হ'বলগীয়া হ'ল। মৃতদেহৰ বৰ্জিত বস্ত্ৰ ৰজাই পৰিধান কৰিবলগীয়া হ'ল। বৃদ্ধ ব্ৰাহ্মণৰ ঘৰত এসাঁজ খাই এসাঁজ গবিলে থকা সভ্য আই আৰু ৰোহিতাস্যৰ অৱস্থা ভাল নাছিল। এদিন ফুল তুলিবলৈকে যাওঁতে সৰ্পদংশনত ৰোহিতাস্যৰ মৃত্যু হ'ল। আৰু মৃত্যু হোৱা পুত্ৰক কোলাত তুলি লৈ শ্মশানত চিতাৰ ওপৰত সভ্য আৰু হৰিচন্দ্ৰই যথাবিহিতভাৱে অগ্নিক প্ৰদক্ষিণ কৰি সীতাক আত্মহত্যা দিবলৈ প্ৰস্তুত হ'ল। হৰিচন্দ্ৰৰ মনত ভাৱনা, ৰাজসূয় যজ্ঞ কৰোঁতে মোক বশিষ্ঠই কৈছিল কাৰ্যাৰম্ভ গণেশৰ নামেৰে হওক, গণেশ বিঘ্নৰাজ নহলে বিঘ্নি ঘটিব। এক সত্যত একশৰণত থকা হৰিচন্দ্ৰৰ সিদ্ধান্ত, পৰম পিতা পৰমেশ্বৰ পৰমাত্মাক মই শ্ৰেষ্ঠ বুলি মানি লোৱাৰ পাছত ক্ষুদ্ৰকে ভুজি মই বিঘ্নৰাজ লম্বোদৰ গণপতি সেৱা কৰিবলৈ নাযাওঁ। লাগিলে যি বিঘিনিয়ে নহওক, মোৰ প্ৰাণৰ হানিয়ে হওক। আৰু সত্য খামোচ মাৰি ধৰি তেওঁ কদাচিত গণেশক সেৱা নকৰে। সেই যুগতেই একশৰণ তাকেই কৰে। আৰু শেষ ক্ষণত হৰিচন্দ্ৰে ভাবিলে, কাৰ্যাৰম্ভত ৰাজসূয় যজ্ঞৰ আৰম্ভত মই বিঘ্নৰাজ গণক সেৱা কৰা নাই। এতিয়া মোৰ পুত্ৰ মৰিল বুলি মোৰ বিঘিনি ভাবিবলগীয়া একোটো নাই। কাৰণ বিকাৰগ্ৰস্ত দেহৰ মৃত্যু হৈছে। মোৰ পুত্ৰ ৰোহিতাস্যৰ আত্মাটো মৃত্যু হোৱা নাই। মোৰ এই বিকাৰগ্ৰস্ত শৰীৰ আৰু মোৰ শ্ৰীমতীৰ সভ্যাই মোৰ পৃথিৱীত থাকি কি লাভ হ'ব? গতিকে আমাৰ এই বিকাৰগ্ৰস্ত শৰীৰকো ক্ৰব্যতাক যিকোনা যিয়ে শ্মশানৰ চিতাৰ যিয়ে এটি বিকাৰগ্ৰস্ত দেহক সামৰণি লয়, হে বিষ্ণু, হে পৰমাত্মা পৰমেশ্বৰ, তোমাৰ বিভূতি তিনিটা। তুমি বসুমতীত অগ্নি, অন্তৰিকত সূৰ্য, মধ্যত বিদ্যুৎ, প্ৰাণত বিদ্যুৎ সঞ্চালন কৰা। সূৰ্যৰ দিনত পোহৰ দিছা আৰু আত্মাগ্নিক প্ৰাণাগ্নিৰ লগত হোম হলে দিব্যজ্যোতি জিলিকি উঠে। সেই ক্ৰব্যদান তুমি প্ৰাণাগ্নিৰ হোম হৈ মোৰ আত্মাগ্নিক গ্ৰহণ কৰা সত্যাৰ সৈতে বুলি কোলাত কেশলৈ চিতাৰ ওপৰত উঠিলে। মানুহে হাই হাই কৰিলে। দূৰৰ পৰা দেখিলে যেন সভ্যা আৰু হৰিচন্দ্ৰ
মৃতপুত্ৰৰ সৈতে ক্ৰব্যতাত অগ্নিয়ে সামৰি লৈছে। কিন্তু নহয়, অলপ পিছত দেখা গ'ল অগ্নিৰ লেলিহান শিখা সাম্য হৈছে আৰু উজ্জ্বল তেজস্বী ৰূপত হৰিচন্দ্ৰ শয্যা কাষ্ঠাগ্নিৰ ওপৰতে বহি আছে। মনৰ মলি, মনৰ বিকাৰ, কৰ্মৰ বাসনা সমস্তখিনি যেন ক্ৰব্যতাক অগ্নিয়ে ধুই পেলালে। ইন্দ্ৰ, অগ্নি, হোতাখন, দশদিগপাল, স্বয়ং ধৰ্মৰাজ আহি এই হৰিচন্দ্ৰক কি কৰিছে, আহি তেওঁ পুষ্প বৰ্ষণ কৰিছে। আকৌ নতুনকে তেওঁ অলংকাৰ পৰিধান কৰাইছে আৰু সমস্ত পাপৰ পৰা মুক্ত বুলি হৰিচন্দ্ৰক ঘোষণা কৰিছে। অৰ্থাৎ দেৱ সমাজেও স্বীকৃতি দিলে যে ক্ষুদ্ৰদেৱ নভজি পৰমেশ্বৰ পৰমাত্মাক তুমি ভজি এক সত্যত থাকি তুমি প্ৰতিষ্ঠা কৰিলা যে হৰিৎকৰণ কি, অৰ্থাৎ ক্ষুদ্ৰদেৱক আশা কৰি কি হয় আৰু পৰমেশ্বৰ পৰমাত্মাক আশ্ৰয় কৰিলে কি হয়, বিঘিনিৰ মূৰত ভৰি দি নাচিব পাৰে। যিটো কথা, যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মানে ধৈৰ্য ধৰি কোনো কথা কয়, কি হয় তেওঁৰ বিঘ্নিৰ মুণ্ডত দিয়া ভৰি থৈ নাচে। কেতিয়া বিঘিনি হয়? কৃষ্ণত অৰ্পি আমি কৰো কৰ্ম যত যত, তাতো নানা বিঘিনি আছে জানি মনত। কেতিয়া মনত কামনা থাকে তেতিয়া বিঘিনি হয়। কিন্তু যিয়ে সময়ে সময়ে ঈশ্বৰক বিচাৰে, সমৰ্পণ ভক্তিৰে থাকে, তেওঁৰ বিঘিনি নহয়। বিঘিনিৰ মূৰত ভৰি দি তেওঁ নৃত্য কৰি পাৰিব। কালিনাগৰ মূৰত ভৰি দি নাচি যেনেকে ভগৱন্তই কালিনাগক নিয়ন্ত্ৰণ কৰিছিল, তাকেই ইয়াতো গুৰুজনাই তেওঁৰ লিখনিত প্ৰমাণ কৰিছে। আৰু হৰিচন্দ্ৰই এইবাৰ সুন্দৰ বেশভূষাৰে তেওঁ কি কৰিলে, আকৌ অযোধ্যালৈকে আহিল আৰু সুশৰীৰে স্বৰ্গত যাবলৈ প্ৰস্তুত হল। ইন্দ্ৰই স্বৰ্গত লৈ যাব আৰু সকলো প্ৰজাকো নিবলৈ হুকুম হৈছে। অযোধ্যা নগৰে যত লোক আছা, সবে কিমানত চলা, সপুত্ৰ বান্ধৱে স্বৰ্গ গলগীয়া, আমাৰো লগতে লৰা। হে মোৰ দেশবাসী, তোমালোককো স্বৰ্গত নিবলৈ ঈশ্বৰৰ আজ্ঞা হৈছে। চাওকচোন, যিজন মহান ৰজা, যি ৰজাই পুত্ৰক পালন কৰা দি প্ৰজাক পালন কৰে, যাৰ মনত লোভ নাথাকে, যাৰ মনত প্ৰমাদ নাথাকে, সেই ৰাজ্যৰ প্ৰজাও ৰজাৰ লগতে উচ্চ স্থান পায়। ৰামায়ণতো সেই কথাই হৈছে। কৰি অহা ৰাজ্য 10,000 বছৰ লগে চগে নীলাসৱে অযোধ্যা নগৰ। অযোধ্যাবাসী বাৰে বাৰে স্বৰ্গলৈকে গৈছে, ৰামৰ লগতো গৈছে, হৰিচন্দ্ৰৰ লগতো গৈছে। স্বৰ্গত যাইবাক লাগি সমীষ ভৈলেক প্ৰজাৰ সবে, ৰাজাৰ বচন শুনিয়া লোকৰ আনন্দৰ নাহি পাহাৰ। আৰু লৰালো ইৰিন্দৰ কৰি গৈ হৈ কথাই, আঠতে দিব্য বিমানক বাচি লৈ ভালো ভালো চাই। আৰু সুন্দৰ সুন্দৰতা ৰথ সজ্জিত হৈছে স্বৰ্গৰ, আৰু যাৰে যিখন ৰথত উঠিবৰ মন সেইখন ৰথতেই উঠি তেওঁলোকে স্বৰ্গলৈকে যোৱাৰ বাবে যোগাৰ কৰিছে। ইয়াৰ অৰ্থ এই, যিসকলৰ প্ৰাৰব্ধ সঞ্চিত সংস্কাৰ শূন্য হৈছে, যিসকলৰ পুণ্য শেষ হৈছে, যিসকলৰ পাপ শেষ হৈছে, যিসকলৰ
প্ৰাৰব্ধ ৰিক্ত হৈছে তেওঁলোকে হয়তো স্বৰ্গ নাপায়। স্বৰ্গৰ দুৱাৰৰ পৰা স্বৰ্গৰ দুৱাৰ পালে ক'ব, হে আত্মা, আপোনাৰ স্থান স্বৰ্গৰ ঊৰ্ধত। হয়তো সেই আত্মাই গৈ গৈ বৈকুণ্ঠ পাব। বৈকুণ্ঠৰ দুৱাৰ পালে ক'ব, আৰু অকমান বাকী আছে। আৰু সেই আত্মাই তেতিয়া পিতৃলোকত স্থান পাব। পিতৃলোকৰ পৰা পুনৰ ঈশ্বৰৰ ইচ্ছাত হৰিনাম ৰমণ কৰিবলৈ, শ্ৰৱণ কৰিবলৈ, পঠন কৰিবলৈ, পাঠন কৰিবলৈ, ভজন কৰিবলৈ, শৰণত আশ্ৰয় লৈ পুনৰ নামঞ্জনী হৈ ঈশ্বৰতে সাবিপ্য, শালিক্য, সমীপ্যা, সাঞ্যোগ্য, শাক্তি এই পাঁচটা উপায়েৰে ঈশ্বৰত লীন যাবলৈকে পাঁচ ধৰণে আহি এই পৃথিৱীত নৰমনুষ্য ৰূপত লীলা কৰিব। আৰু এই দিব্যখনত তেওঁলোকে আকাশ মাৰ্গলৈ গতি কৰে। কথাটো হ'ল, যিসকলে প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰ বুজি পাইছে, মনৰ মলি নোহোৱা হৈছে, বিচাৰ বিবেচনা শক্তি আহিছে, একহৰণলৈ আহিছে, তেওঁলোকে কেৱল এই অধলোকৰ পৰা ঊৰ্ধলোকলৈ গতি কৰে আৰু পুণ্যলোক লাভ কৰে। আৰু সেয়েহে ইয়াৰ আগৰ পদবোৰত দিব্যৰত্নময় আসনে উঠিয়া বহয় বিশ্বাসুখনে দিব্যমালা যত পৰিধান কৰে যোগ হৈ পঞ্চসুখনে যত দেৱ বিজ্ঞ ভঞ্জয় সদন্দৰে মিলিল কৰ্মৰ ভোগ বিমানত চলি আকাশৰ পথে নিপতি মহিলা। ইয়াৰ অৰ্থ যত দেৱ দিব্য ভোগ মানে দিব্য গুণসমূহ। সেইটা দিব্য গুণসমূহ মানুহৰ আয়ত্তলৈকে আহিব। উদাহৰণস্বৰূপে ক্ষমা, দয়া, মৰ্যাদা, নিয়মানুবৰ্তিতা, সমানুবৰ্তিতা, বিনয়, এনেধৰণৰ দিব্য গুণসমূহ যেতিয়া নিজৰ এই নৰদেহত আহিব, তেতিয়া আত্মাৰ উত্তৰণ ঘটে, আত্মাই প্ৰশান্তি লাভ কৰে, মনৰ চঞ্চলতা নাইকিয়া হয়, চিত্তৰ চঞ্চলতা নাইকিয়া হয়, চিত্ত প্ৰশমিত হয়, আৰু সৰ্বান্তকৰণে চেতনাৰ সৰ্বস্তৰতে থকা পৰমাত্মাই জীৱক এটি উন্নত প্ৰকাৰৰ মানদণ্ড প্ৰদান কৰে। সেয়ে নিষ্কামযোগীসকলে অনবৰতে ভগৱন্তক লাভ কৰে। নিষ্কামযোগী জানে দেহতে আছা তুমি হুয়া দেহহীন যেন অগ্নি থাকন্তে শাস্ত্ৰটো কৰি ভিন্ন। দেহৰ ভিতৰত থাকিলেও যেনেকে আত্মাটো দেহহীন, কাঠৰ ভিতৰত থাকোঁতে আমি অগ্নিক দেখা নাপাওঁ, এই কথা জানি যোগীসকলে, পৰম বৈষ্ণৱসকলে বিকাৰগ্ৰস্ত দেহটোতকে আত্মাক শ্ৰেষ্ঠতা প্ৰদান কৰে। মূৰ্ধজ্যোতি জ্ঞানম, তেওঁলোকে অনবৰতে ভগৱন্তৰ চিন্তনত থকা বাবেই মূৰ্ধজ্যোতিত এক উজ্জ্বল প্ৰবাহমান প্ৰকাশ্য জাজ্জল্যমান এক সুন্দৰ জ্যোতিৰ আভাস দেখে মস্তিষ্কত। আৰু হৃদয়খনত তেওঁলোকে এখন চিন্তনৰ, মননৰ, ৰমণৰ, সপনৰ তেওঁলোকে এখন দাপোন কৰি লয়। আৰু সেই হৃদয়ৰ দাপনিত উজ্জ্বল পৰ্বতে পৰমেশ্বৰক তেওঁলোকে এটি উজ্জ্বল জ্যোতিৰূপে দেখে। সেই জ্যোতিৰ মধ্যস্থানত তিলমান পৰিমাণে আত্মাক তেওঁলোকে অৱলোকন কৰে। পৰমাত্মাৰ মধ্যস্থলত নিজকে আত্মাৰূপে যেতিয়া অৱলোকন কৰিবলৈ সক্ষম হ'ব, নাম আৰু নামেৰ মাজত থকা প্ৰভেদ নোহোৱা হৈ একাত্ম হৈ পৰে। আৰু সেই ভাৱনাৰে থাকোঁতে থাকোঁতে তেওঁলোক জীৱন্ত মুকুট হৈ পৰে। আৰু তেনেদৰে জীৱন্ত মুকুট হৈ পৰা হৰিচন্দ্ৰৰ গতি কি হ'ল চাওক। এই মতে প্ৰজা ও বনবী অতিল অন্য ৰংগে হাসি যত জীৱ জন্তু বিমানে চৰিয়াম ও পিপৰা পৰ্যন্তে আখি সবাকো নিপতি লগতে লৈ যান্তম যত বৃক্ষলতা বন ভূমিক চাৰিয়া সবে লগিল অযোধ্যা ভৈল উচন্ন। এটা হাতীৰ যেতিয়া মৃত্যু হয়, যদি কোনো এজন ব্যক্তিয়ে
তেওঁৰ খেতিখিনি ৰক্ষা কৰিবলৈ বিজুলী তাঁৰ সংযোগ কৰি থৈ দিয়ে আৰু সেই বিজুলী তাঁৰত বিদ্যুৎ পৃষ্ঠ হৈ এটা যদি বন গাহৰি, এটা বাঘ, এটা হাতী, এটা বনৰীয়া গৰুৰ মৃত্যু হয়, সেই যিটো প্ৰাণীৰ মৃত্যু হ'ব সেই প্ৰাণীৰ শৰীৰত থকা সমস্ত বেক্টেৰিয়াৰ সৈতে মৃত্যু হ'ব। হাতী এটা মৃত্যু হলে গাত লাগি থকা মহ, দাহ, চিকৰা আৰু হাতীটোৰ শৰীৰত থকা কোটি কোটি কৃমিৰো মৃত্যু হয় আৰু হাতীটোৰে মৃত্যু হয়, তেওঁৰ দেহটোত আশ্ৰয় হৈ থকা সমস্তৰ মৃত্যু হয়। তেনেদৰে অযোধ্যাধিপতি হৰিশ্চন্দ্ৰ আজি ঊৰ্ধ্বগামী হোৱাৰ লগতে অযোধ্যাৰ লোকৰ কথাটো নকয়েই, পৰুৱাটোৰ পৰা হাতীলৈকে, দুবৰি বনৰ পৰা বটবৃক্ষলৈকে সমস্তখিনি আজি ঊৰ্ধ্বগতি লাভ কৰিছে। অযোধ্যা আজি খালী হৈ গল। আপোনালোকৰ দেহটোত আশ্ৰয় কৰি থকা যিসকল, আপোনাৰ আশ্ৰিত যিসকল, আপোনাৰ আচৰণ যেতিয়া শুদ্ধ হব, গৃহৰ দাস দাসীও তেওঁলোক শুদ্ধ হৈ যাব। বৃন্দাবনী বস্ত্ৰ তৈয়াৰ হৈ আছে। শংকৰদেৱ গুৰুজনাই বৃন্দাবনী বস্ত্ৰৰ পৰিকল্পনা কৰিছে। 160 হাত দীঘল, 80 হাত বহল। বৰপেটা নামঘৰৰ যিটো জোখমাখ, বৰপেটা সত্ৰখনৰ মজিয়াখন 160 হাত দীঘল, 80 হাত বহল, আৰু তাতেই বৃন্দাবনী বস্ত্ৰখনৰ বাতি কৰা হৈছে। আৰু এই বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰি থাকোঁতে শংকৰদেৱ গুৰুজনাৰ মনত আহিল, কল্পতৰু বৃক্ষজোপা ক'ত দিয়া হ'ব? এদিন এপৰ এবেলা এঘড়ী চিন্তনত ডুব গ'ল, সমিধান দিব পৰা নাই। শংকৰদেৱ গুৰুগৃহত দাসী হিচাপে থকা ঠাই মাতৃ চান্দৰী সুধিছেগে, হেৰৌ কিবা কথাত তোৰ মন আজি অমলিন হৈছে, কিবা কথাত তোৰ মন মেঘাচন্দ? কবিনে মোক ভাঙি পাতি শংকৰ গুৰুৱে বোলে, ঠাইমা কল্পতৰু বৃক্ষ যদি কোন ঠাইত ৰোপণ কৰাব এই বস্ত্ৰত মই ঠাৱৰ কৰিব পৰা নাই। আৰু ঠাইমাই চোতাল সাৰি আছে, যাৰ গৃহত সংগীতৰ ৰোল তাত বোলে বুন্দাও ৰাউডি। গতিকে আধ্যাত্মিক পৰিৱেশ পোৱা গুৰুজনাৰ গৃহৰ সৌন্দৰ্য জানিছিল কল্পতৰু বৃক্ষ ক'ত হ'ব। হাতত সূতাৰ বাহনী, চোতাল সাৰি আছে। চোতাল সাৰি থকা বাহনীৰ মূৰাটোৰে উভতাই গলে, বাপু গদাধৰ ইয়াতেই দেখোন দিব পাৰা তুমি। ভূঞা বংশৰ তুমি গুমস্তা, গোটেই ভূঞা বংশত তুমি মাৰ্গদৰ্শন কৰিব পাৰা। হাতী মাৰি এক কৰা, হাতী মাৰি ভৰুকাত থোৱা, 21 পুৰুষৰ নাম তোমাৰ জিভাৰ আগত, সকলোকে সমিধান দিয়া, সমস্যাৰ অন্ত তুমি কৰা। কল্পতৰু বৃক্ষ নহয় না, ইয়াতেই দিয়া। যাৰ ঘৰৰ বান্ধি এজনীয়ে, যাৰ ঘৰত ভাইমা এজনীও জানে বৈকুণ্ঠৰ কল্পতৰু স্থান কেনেকৈ হ'ব পাৰে, তেন্তে একনিষ্ঠ হৰিৰ সেৱক হৰিচন্দ্ৰৰ দাস দাসীকে আদি কৰি, প্ৰজাকে আদি কৰি, সেই ৰাজ্যৰ তৃণ তৰুলতাকে আদি কৰি সমস্ত আজি গতিকে আপোনালোকৰ শৰীৰত আশ্ৰয় কৰি থকা, আমাৰ শৰীৰত আশ্ৰয় কৰি থকা সমস্তৰে মুক্তি হৈ যাব। অৰ্থাৎ তুলসীৰ লগতে কল্পতৰুৰ মুক্তি, ইয়াকেই কয়। আৰু এনেদৰে হৰিচন্দ্ৰ মহাৰাজৰ লগত সমস্ত কীট পতংগ, তৃণ তৰুলতা সমস্ত মানে যেনেদৰে কৃষ্ণ স্পৰ্শ পোৱা দ্বাপৰ যুগৰ তৃণ তৰুশিলা মানে মথুৰা বৃন্দাবনৰ থানে থানে আছিল আকৌ যত জৰৰূপ লৈ কৃষ্ণৰ চৰণৰ স্পৰ্শ পায়া সমস্তে লৰিলা বৈকুণ্ঠ লৰি। আৰু কৃষ্ণৰ স্পৰ্শ পোৱা মৰা শিলগুটে হেনো ৰামৰ চৰণৰ স্পৰ্শত
অহল্যাই শৰীৰ ঘূৰাই পাইছে। এনেদৰে দাপৰ যুগৰ কৃষ্ণৰ পৰপোৱা আটাই কৃষ্ণৰ লগতে মুকুতিৰ গোন্ধ পাইছে। সেয়েহে আমাক এই জগদেহৰ ঊৰ্ধত সত্যন ভাৱনালৈ আনিবলৈ গুৰুজনাই বাৰে বাৰে অনুৰোধ কৰিছে। জড়চিন্তাৰ ঊৰ্ধত সত্যন ভাৱনাত আহিব কৈছে। মাধৱ পুৰুষেও চিত্তক নিয়ন্ত্ৰণৰ কথা কৈছে। আৰু তেতিয়াহে আমি আগবাঢ়িব পাৰিম, আমাৰ জীৱৰ উত্তৰণ ঘটিব। কিন্তু তেতিয়াহে যেতিয়া আমি একশৰণৰ সামোচ মাৰি ধৰি থাকিম। হৰিচন্দ্ৰৰ মনৰ ভাৱনা তেনেকে আছিল। কৃষ্ণক পুজিলে পূজা হয় সকলোৰে, কৃষকে পুজিলে পূজা কেহু নপায়। হৰিচন্দ্ৰই বশিষ্ঠক উল্লেখে কৈছে যে মই গণপতি বিঘ্ননাশক লম্বোদৰক পূজা নিদিওঁ, মোৰ লাগে বিঘিনি নহওক কিয়। আৰু সেই সিদ্ধান্তৰ বাবেই, সেই আচৰণৰ বাবেই, এক কথাত থকা বাবেই, সত্যত থকা বাবেই, একশৰণত থকা বাবেই, নাম অঞ্জলি হোৱা বাবেই, শৰণ ভজন হোৱা বাবেই, শৰণ ভজনৰ মৰ্যাদা ৰখা বাবেই হৰিচন্দ্ৰই আজি এই পবিত্ৰ গতি লাভ কৰিলে। সবাৰো মাজত জ্বলন্ত নিপতি দিব্য বিমানত বসি, তাৰ মধ্যত উদিত ভৈলন্ত যেন পূৰ্ণিমাৰ সখী। মনুষ্যৰ চেষ্টা গুচিল সবাৰো দেৱৰ যেন স্বভাৱ, জগতে আশ্চৰ্য বৈলনি পতিৰ দেখিয়া পুণ্য প্ৰভাৱ। নিশাৰ আকাশখনত আকাশৰ অন্তহীন সীমনা, কিমান যে অযুত কোটি লক্ষ্য তৰা। কাৰোবাৰ নিজৰ পোহৰ আছে নক্ষত্ৰ, কাৰোবাৰ নিজৰ পোহৰ নাই গ্ৰহ। কোনো কোনো গ্ৰহই কোনো কোনো নক্ষত্ৰক আশ্ৰয় কৰি নিজ কক্ষপথত ঘূৰ্ণাই বান্ধি হৈ আছে। কিন্তু যিয়ে যিমান ডাঙৰ নহওক, যাৰ পোহৰ থাকক যাৰ নাথাকক, সূৰ্যৰ পৰা ধাৰ কৰি অনা পোহৰ পায়ো ৰাতিৰ আকাশত চন্দ্ৰ কিন্তু আটাইতকৈ উজ্জ্বল। অৰ্থাৎ পৰমাত্মা যেন সূৰ্য, আত্মাটো যেন চন্দ্ৰ। আৰু পৰমাত্মাৰ পোহৰ পাই আত্মাৰূপী চন্দ্ৰ জিলিকি উঠে। নিশাৰ অন্ধকাৰত খেদি যেতিয়াই চন্দ্ৰ উদ্ভাসিত হয়, বাকীবোৰ স্তিমিত হৈ যায়। অৰ্থাৎ কিমান ডাঙৰ ডাঙৰ নক্ষত্ৰ আছে। আৰ্যা নক্ষত্ৰটো হেনো পৃথিৱীতকৈ 2.5 লক্ষ গুণে ডাঙৰ, কিন্তু আমি চকুৰে মনো জানো। গতিকে 1000 কোটি বছৰ তপস্যা কৰি থকা তপস্যাসকলে সকলো ম্লান পৰি গ'ল হৰিচন্দ্ৰৰ তুলনাত। নিশাৰ আকাশত শশধৰ চন্দ্ৰই যেতিয়া বিৰাজ কৰে, শোভা কৰে, অইন তৰাবোৰ স্তিমিত হৈ যায়। তেনেদৰে হৰিচন্দ্ৰ আজি আকাশৰ পূৰ্ণিমাৰ চূণৰ দৰে জিলিকি উঠিছে সবাৰ মধ্যত, তাৰাৰ মধ্যত যেন উদিত ভৈলন্ত পূৰ্ণিমাৰ সখী। দিনৰ সূৰ্যৰ পৰা আমাক তাপ দিয়ে, গা পুৰে, কিন্তু পূৰ্ণিমাৰ চন্দ্ৰৰ পোহৰ স্তিমিত। পূৰ্ণিমাৰ যোনে আমাৰ সুৰভি শীতল স্নিগ্ধ পূৰ্ণিমাৰ জোনৰ পোহৰে আমাক গা নুপুৰে। যেতিয়া গুণৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু এনে গুণৱান ব্যক্তিৰ গুণৰ প্ৰভাৱে মানুহক প্ৰভাৱান্বিত কৰে, মানুহক শীতলতা দিয়ে, মানুহক স্থায়িত্ব দিয়ে, মানুহক নিৰাপত্তা দিয়ে। সেই গুণৰ প্ৰভাৱে গুণীজনৰ কাকো কিন্তু পুৰি নামানে। হয়তো ৰূপৰ জোৰে কাৰোবাক পুৰি মাৰিব পাৰে, কিন্তু গুণৰ যি স্নিগ্ধ পোহৰ জ্যোতি, ই কাকো পুৰি নামাৰে। আজি হৰিচন্দ্ৰৰ গুণাৱলীয়ে কাৰ্যাৱলীয়ে জগতক ধন্য কৰিছে। অ ইন্দ্ৰৰ ইয়াদেশে ও চলিল বিমান গগন মণ্ডলে ঢাকি, অসংখ্যাত কোটি কিংকি নিবাজয় দুন্দুবি শবদ জাকি, আনুনাবিদম বৱে দেৱ বাদ্যম কৰে মহানিত্য গীত,
দেবতার শ্রীক লোহিয়া প্রজার ওই আনন্দে নদনের শীত আৰু নিজে শুদ্ধ আচৰণ কৰা হৰিচন্দ্ৰই সকলো প্ৰজাৰ চিত্ত শোধন কৰিবলৈ সক্ষম হৈছে। যেতিয়া এখন দেশত ৰজা লোভীয়া হ'ব, ৰজা মোহগ্ৰস্ত হ'ব, ৰজা স্বেচ্ছাচাৰী হ'ব, প্ৰজাৰো দুৰ্গতিৰ সীমা নোহোৱা হয় আৰু প্ৰজাৰ কষ্ট হয়। সেয়েহে প্ৰজাপালকজন যেতিয়া সুস্থ হয়, সুস্থ মস্তিষ্কৰ হৈ উচিত বিচাৰ বিবেচনা থাকে, তেনে সেই ৰজাৰ প্ৰজাসকলৰো জীৱন ধাৰণৰ মান উন্নত হয়। আকাশত যেতিয়া ঘৰমুৱা পক্ষীবোৰ আবেলি ঘৰলৈ উভতে, এটি বিজ্ঞ পক্ষীয়ে আগভাগ লয়, বাকীবোৰে অনুসৰণ কৰে। ৰাতিপুৱা বাহৰ পৰা ওলাই যাওঁতেও কিৰিলি পাৰি এসময়ত আকাশত লগ হয় আৰু অভিজ্ঞ এজনে বাট দেখুৱাই লৈ যায়, আজি কলৈ আহাৰ বিচাৰি যাম। ৰাতিপুৱা আহাৰ বিচাৰি যাওঁতেও এজনে আগভাগ লয়, বাহলৈ উভতি আহোঁতেও পথ দেখুৱাই উভতাই আনে। এজাক উড়ন্ত পক্ষীক যেন কৃষ্ণই বাট দেখুৱাই লৈ গৈছে কলৈ যাব। ৰজাৰ লগতে আহি প্ৰজাৰো মুকুতিৰ সোৱাদ মিলিছে। সবাৰো মাজত উজ্জ্বল বিমানক কৈলাশ মন্দিৰে দিব্য সিংহাসনে বকি আনি পতি অলিজান্ত ধীৰে ধীৰে। আৰু সকলোতকৈ সুন্দৰ উজ্জ্বল বিমানখনত মহাৰাজ হৰিচন্দ্ৰই আৰোহণ কৰিছে আৰু দিব্য সিংহাসনৰ সৈতে সেই বিমানখন লাহে লাহে আগবাঢ়ি গৈ আছে। অৰ্থাৎ আমাৰ শৰীৰটোৱে সেই বিমানখন। দেহ ৰথ ঘোৰ মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য সংসাৰৰ চিত্তবৃত্তি ধনুৰ্বাণ লোভমোহ সুসন্ধান ভোগজে ভৈলা মৃগয়া তাল। যেতিয়া আমি লোভ আৰু মোহক নিয়ন্ত্ৰণ কৰিব পাৰিম, পঞ্চ কৰ্মেন্দ্ৰ পঞ্চ জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব পাৰিম, সেই প্ৰত্যাহাৰ হ'ব। প্ৰত্যাহাৰ হলে চিত্ত আৰু বৃত্তি অৰ্থাৎ চিত্তৰ বৃত্তিসমূহ নিয়ন্ত্ৰিত হ'ব। প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি, চিত্তৰ পঞ্চবৃত্তি যেতিয়া নিয়ন্ত্ৰিত হ'ব, আপোনাৰ শৰীৰটো দিব্য হৈ পৰিব। দিব্য শৰীৰে আত্মাৰ সৈতে গৈ পৰমাত্মাক লীন যোৱাৰ বাবে ভাৱমান হ'ব আৰু এনেদৰে নিজৰ শৰীৰটোক তেওঁ পবিত্ৰ কৰি লৈ আনকি দেহাটোতো কামনাৰ গোন্ধ নাথাকিব, চিত্ত ধৌত হ'ব। ধৌত হোৱা চিত্তৰ সৈতে আত্মাই পৰমাত্মাক লীন গৈ জগত সভাত জিলিকি উঠিব। ও ইন্দ্ৰৰ যথেষ্ট ও পাৰিষদ আছো মিলিল ৰাজ্যতে আখিম আনন্দিত চিত্তে ভাজ্যাৰ সহিতে ও ক্ৰীড়া কৌতূহলে আখিম নানা বিনা বেনু মৃদংগ বজাৱে গন্ধৰ্বে গায় গীত মুখ্য মুখ্য চৰাগণে কাশী আগত কৰয় অনিত কতো যোগাৱয় কৰ্পূৰ তাম্বুল কতো জানতে হাত ভৰি কতো দুয়ো পাকে চামৰে ধুলয় মাতে চেত ছত্ৰ ধৰি অমৃত প্ৰবৃতি যত দেৱ ভোগ আগতে যোগানে সিদ্ধ মুনি গণে উপাসিতা হন্ত বুলন্ত প্ৰশংসা বাণী।
ইন্দ্ৰৰ যাতে পাৰিষদ আছই মিলিল যাতে আসি আনন্দিত চিত্তভাগ্যৰ সৈতে ক্ৰিয়া কৌতূহলে সাক্ষী। ইন্দ্ৰৰ পাৰিষদ কোন কোন বাৰু? 33 গৰাকী দেৱতা হ'ল ইন্দ্ৰৰ পাৰিষদ। একাদশ ৰুদ্ৰ, দ্বাদশ আদিত্য, অষ্ট বসু, 2 অশ্বিনী কুমাৰ, এই 33 জনে হ'ল ইন্দ্ৰৰ পাৰিষদ। আৰু একাদশ ৰুদ্ৰ আমাৰ শৰীৰতে আছে, দ্বাদশ আদিত্য আমাৰ শৰীৰতে আছে, অষ্টবসু আমাৰ শৰীৰতে আছে, আমি বিচাৰিব লাগিব। আৰু দেৱতাৰ চিকিৎসক যমজ অশ্বিনী কুমাৰো আমাৰ শৰীৰতে আছে। শৰীৰম আদ্যম খলু ধৰ্ম স্বাধনম, দেহাই দেহা, এই দেহাটোক নৰতল দেহাটোক এটা মুকুটিৰ আমি মাধ্যম কৰি ল'ম, ভগৱন্তক ভজনা কৰাৰ মাধ্যম কৰি ল'ম। যেতিয়া কেৱল জৈৱিক কামনা ভোগ কৰাৰ আহিলা বুলি ভাবে নিজৰ দেহাটোক, ফুলফিল অন বায়লজিকেল নিডছ, সেই নৰমনুষ্যই কেতিয়াও ভগৱন্তৰ দুৱাৰ খুলি নাপায়। এজোপা গছে ফল মূল পত্ৰ পুষ্প ডাল ডোল সমস্ত জগতৰ কল্যাণৰ কাৰণে এৰি দিয়ে। এজোপা কলগছলৈ মন কৰক, কলপাত কেইখিলা আমি ঠাকুন দিওঁ, প্ৰসাদত ব্যৱহাৰ কৰোঁ, কলডিলটো ব্যঞ্জনত ব্যৱহাৰ কৰোঁ, কল পকিলে প্ৰসাদত দিওঁ, কলগছডাল কাতি মাহত সাৰ বনাওঁ, কলৰ ধূনাবোৰ চতিয়া আৰু ধূনা বনাওঁ, কলৰ মূৰাটোৰ পৰা খাৰ হয়, কলৰ বাকলিৰ পৰা খাৰ হয়, কল শিশুৰ খাদ্য, ৰোগীৰ পথ্য, কলৰ ঠাৰিডাল আমি বহা আসন বনাওঁ, শুকান পাতবোৰ আমাৰ জুই লগাৰ কামত আহে। ভাবকচোন, কলগছজোপাৰ শিপাৰ পৰা শুকান পাতলৈকে একোৱেই পেলনি নাথাকে। তেতিয়া এজন মহান ব্যক্তি অপ্ৰমাদী হৈ পৰিব, তেওঁৰ কৰ্ণ সজাগ হ'ব, নাসাৰন্ত সজাগ হ'ব, তেওঁৰ বাক্য সজাগ হ'ব, সমস্ত সজাগ হ'ব আৰু সমস্ত কামত লাগিব। তেওঁৰ দৃষ্টিৰে লোকে চাব, তেওঁ যেনেকে দৰ্শন কৰিছিল, যি দৰ্শন দিছিল সেই দৰ্শনলৈ চাবলৈ প্ৰয়াস কৰিব। তেওঁ যি কথা শুনিছিল সেই কথা শুনাবলৈ সহায় কৰিব। তেওঁ যি গোন্ধ লৈছিল সেই গোন্ধ ল'বলৈ তেওঁৰ অনুসৰণকাৰীয়ে প্ৰয়াস কৰিব। তেওঁ যি বাটে বাট বুলিছিল সেই বাট ল'বলৈ অনুৰাগীয়ে অনুসৰণকাৰীয়ে প্ৰয়াস কৰিব। গতিকে এজন ব্যক্তি, এজন পুৰুষ যেতিয়া মহাপুৰুষ হৈ যায়, সেই মহাপুৰুষৰ খোজত খোজ মিলাই পদাংক অনুসৰণ কৰিবলৈ বাকী অনুৰাগীয়ে অনুসন্ধিতকৈ অনুসৰণকাৰীয়ে তেওঁলোকে কৃতজ্ঞতা বোধ কৰে, শংকা ভোগ নকৰে। সেইকাৰণে মহাপুৰুষে ক'লে, শংকৰে সংশয় চেদি, মনৰ সংশয়খিনি ছেদন কৰি দিয়া বাদেই মাধৱ পুৰুষে শংকৰদেৱৰ পদাংক অনুসৰণ কৰিছিল, নিজেও মহান হৈছিল। আৰু এনেদৰে আজি জীৱন বাটত নিজৰ পদচিহ্ন ৰাখি থৈ যাবলৈ হৰিচন্দ্ৰই সক্ষম হ'ল একশৰণত থকা বাবে। আজি মুখ্য অপেশ্বৰসকলে হৰিচন্দ্ৰৰ আগত নৃত্য কৰিছে। কত দুই পাশে চামৰে ধুলে মাথা চেত চত্ৰ ধৰি অমৃত প্ৰভৃতি যতদেৱক আগতে যোগায়। আৰু যেতিয়া পৰমাত্মা পৰমেশ্বৰক ভজনা কৰি ঈশ্বৰৰ অংশ বুলি আপুনি বোধ কৰিব, তেতিয়া অমৃত আপোনাৰ কাষত আহি পৰিব। কিন্তু আপোনাৰ যেন অমৃতলৈও লোভ নাই। আৰু এনেদৰে যেতিয়া নিষ্কাম ভাৱনা আহিব, নিৰ্লোভ ভাৱনা আহিব, আৰু তেতিয়া সকলোৱে প্ৰশংসাৰ পাত্ৰ হ'ব। আৰু সিদ্ধমুনিসকলে কি কৰিছে চাওক, সিদ্ধমুনিগণে উপস্থিত হন্ত বুলন্ত প্ৰশংসা পালি যে এনে ৰজা আৰু ক'তো দেখা নাই যি সুশৰীৰে আজি স্বৰ্গত প্ৰৱেশ কৰিবৰ নিমিত্তে ঊৰ্ধ্বগামী হৈছে।
হেন মহাৰাজ নহৈল নোহিব আৰু পৃথিৱীৰ মাজে কৈত শুনি আছে মনুষ্য শৰীৰে স্বৰ্গ যাই সামৰাজে এইমতে ৰাজা আনন্দ উৎসৱে পাইলত স্বৰ্গৰ কুল নিপতিক দেখি যত স্বৰ্গবাসী লোকে কৰে জয় হৰিৰ সাধু সাধু হৰি চন্দ্ৰ নিপ গৌৰৱ জগত ব্যাপী নজখে যাৱে চন্দ্ৰ সূৰ্য চাকি লক্ষী ইয়াতি প্ৰশংস বেৰিতি দখে হেন মহাৰাজ নহৈল নৈবা আৰু এনেকুৱা মহাৰাজ অতীতত নাছিল, বৰ্তমানে আছে, ভৱিষ্যতে নাথাকিব, কেতিয়াও এইটো নুপুজিব। ক'ত শুনি আছে মনুষ্য শৰীৰে স্বৰ্গ দেখা মহাৰাজে? কৰবাত আমি শুনিছিলো নে যে শৰীৰে ৰজাৰ লগতে প্ৰজাৰ স্বৰ্গত যায়? এই প্ৰথম আমি জীৱনত পাইছো যে ৰজাৰ লগতে প্ৰজাও স্বৰ্গলৈকে যায়। এই মতে ৰাজা আনন্দ উৎসৱে পাইলে স্বৰ্গৰ কোন নিপতিক দেখি স্বৰ্গবাসীত কৰে জয় শৰীৰে প্ৰজা সহিতে স্বৰ্গত প্ৰৱেশ কৰা হৰিচন্দ্ৰ দেখি আজি স্বৰ্গবাসী সকলে কি কৰিছে? জয় হৰি ৰোল দিছে, জয় ধ্বনি কৰিছে। সাধু সাধু হৰিচন্দ্ৰ নিবাৰ জগত বেপিল জখে যাবে চন্দ্ৰ সূৰ্য থাকিলে খেতি প্ৰশংসা বৃদ্ধি। হেৰা হৰিচন্দ্ৰ সাধু সাধু দিনৰ আকাশত সূৰ্য থকালৈকে ৰাতিৰ আকাশত চন্দ্ৰ থকালৈকে তোমাৰ যশস্যা ব্ৰহ্মাণ্ডই গাব। হৰিচন্দ্ৰ ৰাজা মহাপুণ্য বলে প্ৰজা কমিলে উদাৰে নগৰয়া কাৰ কৰি আবি ইমানত থাপিলন্ত শাৰী শাৰী জাকত যেন যোগ্য বসাই না স্বৰ্গত ৰৈনা কতো দূৰ জুৰি অদ্যপি স্বৰ্গত দেখি প্ৰত্যেক নামে হৰি চন্দ্ৰ পুৰী। আৰু যি সমস্ত প্ৰজাক লৈ হৰিচন্দ্ৰই স্বৰ্গত প্ৰৱেশ কৰিলে সমস্ত বিমানৰ সৈতে হৰিচন্দ্ৰ প্ৰজাসকলে যেন স্বৰ্গত গৈ এখন নগৰৰ আকাৰ ললে। যি যি বৃত্তিৰ যি যি সন্মানৰ বৃত্তি অনুসৰি যোগ্যতা অনুসৰি সন্মান অনুসৰি থানে থানে তেওঁলোকক প্ৰতিষ্ঠা কৰা হ'ল। অদ্যপি স্বৰ্গত দেখিয়ে প্ৰত্যেক নামে হৰিচন্দ্ৰপুৰী আৰু স্বৰ্গত হৰিচন্দ্ৰপুৰী বুলি এখন পৃথক পুৰীৰ সৃষ্টি হ'ল। সবাৰ মাজত যেন মেৰু গিৰি ৰাজা ৰবি মানজলৈ ইন্দ্ৰ তুই অধিক শ্ৰীমন্ত ভৈলন্তম প্ৰতাপ যত বলৈ পুণ্যৰ প্ৰভাৱে যতে কটি দখে উপাসে ৰাজা কয়াসী এই মতে হৰি চন্দ্ৰ পাখি গৈল সমস্ত স্বৰ্গ প্ৰকাশী। আৰু সেই হৰিচন্দ্ৰ নগৰীৰ স্বৰ্গত সকলোৰে মাজত যেনে উচ্চ পৰ্বতৰ শৃংগত জিলিকি থাকে হৰিচন্দ্ৰ ৰজাৰ বিমানখন আটাইতকৈ বেছি থাকে। ইন্দ্ৰটো অধিক শ্ৰীমন্ত ভৈলন্ত প্ৰতাপক সূৰ্যত কৰিল। এখন ধৰ্মৰ সভাত বহুত ব্যক্তিক আমন্ত্ৰণ নিমন্ত্ৰণ দিয়া হয় আৰু সভাৰ উচ্চ মঞ্চত ৰাইজে দেখাকে ব্যক্তিসকলে যেতিয়া মঞ্চত আৰোহণ কৰে আৰু আয়োজক সমিতিয়ে যেতিয়া চিনাকি কৰি দি তেওঁলোকক ভকতি বস্ত্ৰ গলবস্ত্ৰ অংগবস্ত্ৰ প্ৰদান কৰে, তেওঁলোকে মঞ্চত বহি শোভাবৰ্ধন কৰে। কিন্তু যিজন আটাইতকৈ গুণী জ্ঞানী তেওঁ গাৰ বলত লাগে কলাই হওক, তেওঁলোকে চুটি চাপৰ মানুহে হওক, তেওঁৰ কাষত লাগে ওখ ওখ শকতাপত ব্যক্তি বহিয়ে থাকক, কিন্তু যিজন গুণী যাৰ গাৰ বৰণ কলা হ'ব পাৰে, যাৰ দাঁত উজ্জ্বলা হ'ব পাৰে, চকুৰ অগ্নি তেওঁ নেদেখিবও পাৰে, দৃষ্টিশক্তি তেওঁ নাথাকিব পাৰে, কিন্তু সভাৰ মাজত
ৰাতিৰ আকাশত চন্দ্ৰ জিলিকি থকা দি তেওঁৱেই জিলিকি থাকিব। কাৰণ সেইজন ব্ৰাহ্মণ বুলি কোৱা হৈছে যি ব্ৰহ্মক জানে। সুখদেৱে পিতৃক কৈছে, হে পিতৃ, মোৰ জীৱনৰ উপলব্ধি। যিজন ব্ৰাহ্মণ, সেই ব্ৰাহ্মণজনৰ ব্ৰহ্মত্ব জাতিত, জ্ঞাতিত, উপাধিত, বৰ্ণত, কাষ্টত, কুলত, পিতৃত, মাতৃত, গোত্ৰত কতো নিৰ্ভৰ নকৰে। কৰে মাত্ৰ তেওঁৰ ব্ৰহ্মত্ব। যে ব্ৰহ্মক জানিবলৈ সক্ষম হৈছে সেই ব্ৰহ্ম, সেই পিতৃ। গতিকে জাতিক লৈ, জ্ঞাতিক লৈ, বৰ্ণক লৈ, উচ্চতাক লৈ, ৰক্তক লৈ, শিক্ষাক লৈ, দীক্ষাক লৈ, সম্পত্তিক লৈ, পিতৃক লৈ, মাতৃক লৈ, গোত্ৰক লৈ অযথা অহংকাৰ কৰা অনুচিত। যিয়ে গৰ্ব অহংকাৰক পৰিত্যাগ কৰিলে জীৱন পথৰ তেওঁৰ জখলাত এভাগ আগবাঢ়িল। যে সহ্য ধৈৰ্যক আঁকোৱালি ল'লে তেওঁ ঈশ্বৰৰ মুখামুখি হ'বলৈ কুণ্ঠাবোধ নকৰি ঈশ্বৰৰ মুখামুখি হ'ব পৰা হ'ল। সহ্য ধৈৰ্যৰ গুণত শ্ৰদ্ধা, ৰতি, ভক্তি অনুক্ৰমে হৈ গঞা অনুৰতি। অনুৰতি হোৱাৰ পাছত যেতিয়া অনবৰতে অহৰ্নিশে ঈশ্বৰৰ নাম মুখত আহিব, বচনত আহিব, হৃদয়ত ৰূপখানি আহিব, ঈশ্বৰে আপুনি তেওঁৰ হৃদয়ত খাৰা দিব। মাথো প্ৰয়োজন গৰ্ব অহংকাৰ ক্ষণস্থায়ী ৰূপ যৌৱনক ত্যাগ কৰা। যৌৱনত অহা খন্তেকীয়া ৰূপ যৌৱনে জানো বৃদ্ধকালত জ্বলা দিব? বৃদ্ধকালত জবাই আগুৰি ধৰিলে যৌৱনে নিজেই বিদায় লব। বোকা থকা শাওনৰ পথাৰখন জানো চিৰাল ভাত দিয়া ফাগুন চতৰ পথাৰৰ সৈতে একে হব? যৌৱন কালটো শাওনৰ বোকাময় পথাৰৰ দৰে। তেনেদৰে পথাৰখনে বোকাবোৰ এৰি শাওনৰ পথাৰ কাতি মাহত শুকনি ধৰে। কাতি মাহত অতিৰিক্ততে পানী দিবলগীয়া হয়, কোৱা হয় আহিন কাতি ৰাখিবা পানী ৰজাই যেনেকে ৰাখে ৰাণী। আঘোণত পকা ধান, জীৱন সম্পূৰ্ণ, ভৰা পৰিয়াল, লৰাই বিয়া কৰাইছে, ছোৱালী বিয়া দিছে, নাতি পুতিৰ সৈতে ভৰা পৰিয়াল। আঘোণৰ ধান পকোৱাৰ চপোৱাৰ সময়ত পথাৰত নৰাকেইডাল থাকে। পোহৰ মাহ, পোহৰ শেষত যেতিয়া মেজিত খেৰ কেইডাল উঠাই দিয়া হব, মাঘৰ মাহত পথাৰ টকলা হৈ যায় আৰু ফাগুন মাহত শুকান পথাৰখন যেন মাঘৰ মাহৰ পথাৰখন বানপ্ৰন্ধ আৰু চত ফাগুনৰ মাহৰ পথাৰখন সন্যাস। অৰ্থাৎ এইটো জীৱনতেই বাৰিষাও আহিব, গ্ৰীষ্মও আহিব, শৰতো আহিব, হেমন্ত আহিব, শীত হলে অন্ত আহিব, বসন্ত পচোৱা বুলিব জোৰ। এদিন চিৰাল ফটা পথাৰখন শুকান হৈ পৰিব। বাৰিষা আওপকীয়াকে গৈ পোৱা ঠাইখন সলনি মাজেদি পাত হব। গতিকে পথাৰখনে বোকাৰি শুকান হোৱাৰ দৰে এদিন শাওনৰ পথাৰত বোকাৰি আপুনি মই হয়তো ফাগুন চতৰ পথাৰখন হ'ব লাগিব। থাকে জানো বৃদ্ধ কালত আপোনাৰ মুখত যৌৱনৰ চিন? থাকিব জানো দাঁতবোৰ সজীৱ হৈ? থাকিব জানো চুলিবোৰ কেঁচা হৈ? পেশী বহুল দেহটোৰ শক্তি সামৰ্থ্য সহ্যবিত থাকিব জানো? ক্ষণস্থায়ী যৌৱনক লৈ অহংকাৰ কৰাতকৈ যাৰ জন্ম হয়, যাৰ মৃত্যু নহয়, সেই আত্মাৰ কথা ভাবা উচিত। অনাত্মা দেহক লৈ মিছা অহংকাৰ ত্যাগ কৰা উচিত। আৰু যিদিনাখন অনাত্মা দেহক লৈ মিছা অহংকাৰ বাদ দিম, সেইদিনাখন হৰিচন্দ্ৰৰ বাটেৰে আপুনি ময়ো আগবাঢ়িব পাৰিম। আৰু আজি চাওক হৰিচন্দ্ৰ ৰজাই সকলোৰে মাজত জিলিকি। সেয়েহে জাতি গাতি বৰ্ণ হুচ নিচ, এখন শ্ৰেণীহীন, এখন বৰ্ণহীন, এখন শোষণহীন গণতান্ত্ৰিক সমাজৰ সপোন দেখিছিল মহাপুৰুষ কৃপালু গুৰু শংকৰদেৱে। আৰু সেয়েহে
আৰু হৰিচন্দ্ৰ জিলিকি থকা দিন আজিও ভকতৰ মাজত শংকৰদেৱ গুৰুজনাৰ 577 বছৰে আকাশৰ পূৰ্ণিমাৰ জোন জিলিকে দি জিলিকি আছে। পুণ্যৰ প্ৰভাৱে যতে কথিত খেন উপরে রাজা কহিম এই মতে হরি চন্দ্র থাকি গইল সমস্ত স্বর্গ প্রকাশী রাজার পুণ্যর সমৃদ্ধি দেখিয়া খুকে বুলি অন্ত খুলি হেনকমা ধর্ম দানৰ মহত্তম নয়ো দেখি নতু শুনি। হৰিচন্দ্ৰ ৰজাৰ পুণ্যৰ প্ৰভাৱে স্বৰ্গ মৃত্য পাতাল ভেদি গল আৰু দৈত্যগুৰু শুক্ৰাচাৰ্যই কৈছে যে ক্ষমা ধৰ্ম জ্ঞানৰ মহত্ব দেখি মই তাজ্জব মানিছো, কতো শুনা নাই কতো দেখা নাই। হৰিচন্দ্ৰ দেৱতাৰ মিত্ৰ আছিল, কিন্তু দৈত্যগুৰুৱে যে প্ৰশংসা কৰিবলগীয়া হৈছে। এজন ব্যক্তি যেতিয়া মহান হৈ উঠে, তেওঁ যদি সীমাৰ পৰিধি ভেদ কৰে, তেওঁ যেতিয়া গোলামীৰ ঊৰ্ধত থাকে, শত্ৰুৰ প্ৰশংসা কৰিবলৈ বাধ্য হয়। হে ৰাম ৰাজাৰ লগত সমস্ত অযোধ্যা আহি পাইলা স্বৰ্গস্থান ধৰ্মৰ প্ৰভাৱে হৰিচন্দ্ৰ পুৰী ও হৈ গল স্বৰ্গ সমান। আৰু ৰজাই যি ধৰণে ধৰ্ম পালন কৰিলে, ধৰ্ম ধাৰণ কৰিলে, তাৰ প্ৰভাৱত হৰিচন্দ্ৰই নিবাস কৰা ঠাইখন স্বৰ্গৰ সমান হল। নমোহ বিপদ পংকজ যুগল যাক যোগী কৰে ধ্যান শংকৰ পদ্ধতি হৈল সমাপতি ও হৰিচন্দ্ৰ উপাখ্যান। পৰম বৈষ্ণৱসকলে ভগৱন্তৰ পদযুগল ধ্যান কৰে। শৈৱ মাৰ্গত শিৱ পাৰ্বতীৰ মিলন কল্পনা কৰে আৰু তাৰ পৰিৱৰ্তে ভকতসকলে বৈষ্ণৱসকলে ভগৱন্তৰ অভয় চৰণ যুগল তেওঁলোকে কল্পনা কৰে আৰু অভয় চৰণ যুগল কল্পনা কৰি ভগৱন্তৰ চৰণতে বিক্ৰয় যায়। নাম ধনৰ বাবে আন ধন নিবিচাৰে। গতিকে তজু পাদপদ্ম মকৰন্দ আছে, তোমাৰ চৰণত সেই মৌ আছে যি মৌৱে সংসাৰৰ তিতাকেৰাখিনিক অতিক্ৰম কৰিবলৈ আমাক সাহস দি। হে ৰাম কৃষ্ণৰ চৰণ সংসাৰ তৰণ সহনাম সহস্ৰ বানম কৃষ্ণৰ কিংকৰে ধনী লাখং কৰে দুলৰী ছবি পয়া। আৰু গুৰুজনাই কৈছে কৃষ্ণৰ চৰণত সহস্ৰবান প্ৰণিপাত জনাইছো যে সংসাৰ তৰণৰ উপায় নিৰ্গুণ হলেও ঈশ্বৰৰ গুণানুকীৰ্তন কৰা। ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলে, নামত আশ্ৰয় ললেহে আমি সংসাৰ কৰিব পাৰিম। শুনা সৰ্বজন ও কৰিয়ে কমন মাধৱত দিয়ামতি হৰি বিনয়ন মায়া ময় জানি এ কৰিও হৰিভ ও ইটো কলি যুগে নাহিয়া নগতি বিনেমা ডবৰ নাম হেলা পৰি হৰি পুৰুষ অৱতাৰী ও ডাকিব নাৰাম ৰাম। এই কলি যুগত ঈশ্বৰৰ নামৰ বাবে, ঈশ্বৰৰ নামৰ বাবে উদ্ধাৰ কৰিব পৰা হৰি বিনে আন মায়া ময়া জানি কৰিয়ে নিষ্ফল হৰি ভকতি। অৰ্থাৎ যি ফল অন্য যুগত তপ জাগ যজ্ঞ ইত্যাদি লাভ হোৱা নাছিল,
যৎ ফলং লভতে নাস্তিন তপেন যোগেন সমাধিনাথ তৎফলং কলৌ কেশৱ কীৰ্তনাথ। যি ফল যাগ যজ্ঞ কৃষ্ণ সাধনেৰে আন যুগত অতি কষ্টকৰ হৈছিল, সেই ফল কলিযুগত ঈশ্বৰৰ নামেৰে অনায়াসে লাভ হ'ব। সেই শংকৰদেৱে ঘোষণা দিছে, হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। ভগৱন্ত কোনো যন্ত্ৰত বান্ধ খাই নাথাকে। যন্ত্ৰ মানে কৰ্মকাণ্ডত পুৰোহিতসকলে কোনো ক্ষুদ্ৰ দেৱ দেৱীক আৰাধনা কৰোঁতে আৰাধনা কৰিবলগীয়া উপাসনা কৰিবলগীয়া ঠাইখিনিত আটাগুৰি, পিঠাগুৰি, ৰংগুৰি, ময়দা, ফাকুগুৰি ইত্যাদি দ্ৰব্যৰে 7টা চকৰি আঁকে। চকৰিৰ মাজত ঘট স্থাপন কৰি গণেশক আৰাধনা কৰে, তাকে যন্ত্ৰ বুলি কয়। এই ক্ষুদ্ৰ দেৱ দেৱী যন্ত্ৰত আবদ্ধ হয়, সীমাবদ্ধতা আছে। অসীম অনন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কোনো যন্ত্ৰত বান্ধ খাই নাথাকে। আৰু সেয়ে কৈছে, ইটো কলি যুগে নাহিয়া নগতি দিনে মাধৱৰ নাম। অৰ্থাৎ সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰি নামৰ বাহিৰে আৰু নাই কিনে হেলা পৰি কৰি পুৰুষৰ দায়ী ডাকে বোলা ৰামৰ নাম। যে সত্য শুদ্ধভাৱে নামত আশ্ৰয় ল'ব পাৰিব, তেওঁ নিজৰ লগতে পিতৃপুৰুষৰ 7 পুৰুষলৈ অৰ্থাৎ ককা আইতা, আজু ককা, আজু আইতা, পিতামহ, পিতামহী, প্ৰপিতামহ, প্ৰপিতামহী, প্ৰমাতামহ, প্ৰমাতামহী, এনেদৰে পিতৃপুৰুষৰ পৰা 7 পুৰুষলৈকে, মাতুল বৰ্গৰ 7 পুৰুষলৈকে, পিতৃৰ মাতুল বৰ্গৰ 7 পুৰুষলৈকে 21 পুৰুষে উদ্ধাৰ পাব। যি কথা মিটিং হয় তহঁতক কৈছে, আহক বাবনা সমস্ত আমি এই হৰিচন্দ্ৰ উপাখ্যানৰ মাধ্যমেৰে নিজকে আমি উদ্ধাৰ কৰিবলৈ প্ৰয়াস কৰোঁ। আৰু আপোনাৰ লগতে আপোনাৰ চাৰিওফালে থকা আটাই উদ্ধাৰ পাব। আৰু আজি এই 516 নম্বৰ কোঠতেই আমি অস্থায়ীভাৱে সামৰিছোঁ। পাঠ চলি যাব, ভকতি প্ৰসাদৰ পাঠ কালি আকৌ আগবাঢ়িব। আৰু সুধীজনৰ শুভাকাংক্ষীসকলৰ আৰু ভকতি প্ৰসাদৰ সমস্ত চৰণত আমি আশ্ৰয় ৰাখি এই প্ৰাতঃতে আপোনাক সবকে বৈকুণ্ঠৰ পৰীক্ষাত আমি জ্ঞান কৰি আজিৰ পাঠ আমি ইমানতে দোহৰিছোঁ। মাতটো ভাঙি থকাৰ বাবে ভালকে গায়ন কৰিব পৰা নাই, দুখ হ'লে শমিব। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। অপৰাধ বিনাশন তজুনাম নাৰায়ণ, জানি নামে পৃথিৱীখন আন গতি নাইকিয়া মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াখিলো হৰি, মোক ৰক্ষা কৰিছন, মোক ৰক্ষা কৰিছন কৃষ্ণ। জয় গুৰু শংকৰ। ভকতি প্ৰসাদৰ আমাৰ বিষয়ববীয়া সভাপতি বাবুকে আদি কৰি সমস্ত হাতত অডিঅ' ভাগ অৰ্পণ কৰা হ'ল। অপৰাধ হ'লে ক্ষমিব। কৃষ্ণ 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 হৰি ৰাম। মহাভাগ্য মন্ত্ৰণৰে কলিত কীৰ্তন কৰে, আছে পুণ্য পৰ্বত আকাৰ, এশৱ প্ৰসন্নতাৰ কহিলো হাৰতে হাৰ, সিহে পাৰিলে সংসাৰৰ পাৰ, সিহে পাৰিলে সংসাৰৰ পাৰ। কলি যোগে যিটো জনে লয় হৰি নাম, তাৰ আৰু আচৰিতনে চাগিলে কাম। প্ৰণাঞ্জলি ভৰি পিয়া হৰি চৰিত্ৰ অমিত, শৰীৰৰ নিকট পায় হৈ গীত গীত, মাধৱ আৰু গুণাম গুণ কীৰ্তন কৰিয়া, হৰি কপায় হোকে মায়া কটৰীয়া, হৰি কপায় হোকে মায়া কটৰীয়া। স্বনামধন্য গুৰুবী ভক্তিত গতি কৃপাল আমাৰ গুৱাহাটী জিলা শাখাৰ সকলোৱে পৰিচিত সন্মানীয় দীপক ব্ৰহ্মপ্ৰভু জনাই আজি পুৱা বেলাতেই মহান শাস্ত্ৰপাঠ পাঠ কৰি লগতে ব্যাখ্যা কৰি সমস্ত জন কৃপালপাত বান্ধৱ মাতৃ সমস্ত জনে কৃপা ধন্য কৰিলে আমি ধন্য হৈছো, প্ৰভু আপুনি ধন্য হৈছে। এই পুৱা বেলাতে আপোনাৰ শ্ৰীমুখে নিগৰি অহা তত্ত্ব গুণৰ কথা আমি শুনি আপ্লুত হৈছো। সমস্ত জনে হৃদয়ংগ কৰিছে, সেয়ে আমি প্ৰভু অভয়পদ পংকজলৈ সেৱা ধৰিছো, যাতে পুনৰ এই অনুষ্ঠানলৈ আপুনি আহি আমাক সমস্ত দিশৰ পৰা দিহাৰ পৰামৰ্শ দি কৃপা কৰিব নিমিত্তে আপোনাৰ ওচৰত সেৱা নিমিত্তিলো। আৰু গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু অধিক সাফল্য লাভ কৰিবলৈ পৰমছে আপোনাৰ সুস্বাস্থ্য দি ৰাখক, দীৰ্ঘায়ু প্ৰদান কৰক, গৃহস্থী পৰিয়ালটো প্ৰভু চাৰিহস্ত ধৰি কৃপা কৰি ৰাখক। এই প্ৰভু অভয়পদ পংকজলৈ আমি সেৱা ধৰিলো। আৰু দুগুটি অক্ষয় ব্ৰহ্ম ৰামকৃষ্ণ হৰিনাম ভাগৱত ধৰ্ম অনুপম সকলো নিগম তত্ত্বসাৰ, যি তত্ত্বসাৰ কৈ আপুনি আমাক কৃপা কৰিলে, এইখিনি ক'বলৈ যাওঁতে যদি কোনোবাখিনি অপৰাধ হৈছিল সৰ্ব অপৰাধৰ মৰ্জনৰ নিমিত্তে
প্ৰভু অভয় পদ পংকজত হৰিধুনী সমৰ্পণ কৰা হৈছে কৃপালু বাপ কৃষ্ণ হৰি হৰি কৃষ্ণ 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 কোটি কোটি ঘৰৰ ওপৰত এনেকে কৰমি দৰা হয় হে হৰিমুখত এখন মানে সমী উপকৃত ৰাম সমী উপকৃত নহয় কৃষ্ণ বাবান পঞ্চায়ত অৱস্থা আমি পাঠকাৰীৰ পাঠকৰ আসন ইমানতে আমি ত্যাগ কৰিছো আৰু এজন শ্ৰোতা হিচাপে আমি উপস্থিত থাকিম কৃষ্ণ 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 আপুনি পাঠৰ এখন ত্যাগ কৰি অন্যান্য এখন লওক আৰু আমাৰ কৃপালু বাপ বান্ধৱ আই মাতৃ সমষ্টি আমাৰ এই অনুষ্ঠানত যিমান পাৰে নীৰৱে স্বপন কৰি যি কৃপা কৰিলে এই আপোনাৰ সবৰ চৰণলৈ আমি সেৱা নিবেদিছো কৃপালু বাপজনক অকণমান চমুকৈ অনুভৱ দাঙি ধৰি কৃপা কৰিব নিমিত্তে আপোনাৰ হ'ব সমস্তজনৰ চৰণলৈ পুনৰ সেৱা ধৰা হৈছে কৃষ্ণ মাধৱ কৃষ্ণ